ওম শান্তি। এইখিনি সময়ত কাৰোৰে অহিত চিন্তা নকৰিব। যিমান পাৰে মন্দিৰ মছজিদ গীৰ্জা নামঘৰ গুৰুদ্বাৰত গৈ সকলোৱে একেলগে বহি বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ আহক। এইখিনি সময়ত কোনেও কাৰো বিনাশৰ চিন্তা মনলৈ নানিব। কাৰণ আমাৰ মন বুদ্ধিত আমি যি চিন্তন দিম সেই চিন্তনে প্ৰথমতে আমাক নিজকে আক্ৰমণ কৰিব, আমাক নিঃশেষ কৰিব। গতিকে যি সময় আহিছে এয়া সেই সময় শাস্ত্ৰ অনুসৰি যি সময় ঘোৰ কলিযুগ এয়াই তাৰ সৰু সৰু নিমিত্ত উদাহৰণ মাত্ৰ। গতিকে আহকচোন আমি জাতি বৰ্ণ ভাষা বৰ্ণ নিৰ্বিশেষে আমি কাষত থকাজনে এজনে আনজনৰ সহযোগী হওঁ, সমভাগী হওঁ। কাৰণ আমি নাজানো এনেকুৱা এটা সময় বা পৰিস্থিতি আহিব, সেই সময়ত আমি কেৱল এজনে আনজনৰ সহায়ৰ বাবে কেৱল প্ৰাৰ্থনা কৰিম, নাকি জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে আমি সেই সময়ত চিলেকশ্যন কৰিবলৈ সময় পাম। গতিকে আহক আমি আমাৰ তীৰ্থস্থানসমূহত বহি বিশ্ব শান্তিৰ বাবে সকলোৱে একেলগে প্ৰাৰ্থনা কৰোঁ নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ ওচৰত। ওম শান্তি।